ৰবিছ কৰোত কৃষ্ণ কাম কোটিজিত জগত পালক দেৱ সাধু পৰবখৰ গীত ৰাগ নাট তালে তাল আরে পর প্রভু দিলা দরি খন আরে যাক দেখি জন আরে প্রীত বখন শ্যাম তনু রিভা রুতি আরে ব্রহ্মা হর দেব গণে করে যাক স্তুতি আরে মতে পাইলা গোয়া ভার ভিতর আরে রাম হরি রাম হরি পুলা নিরন্তর দুষ্টক দমন আৰু সন্তক পালনেই আমাৰ মহান উদ্দেশ্য। সেয়ে বিশাল কুৰুক্ষেত্ৰৰ আয়োজন কৰি পাণ্ডৱৰ দ্বাৰা অত্যাচাৰী দুৰ্যোধন সহিতে কুৰুকুলক নিপাত কৰি ধৰ্মশীল যুধিষ্ঠিৰক
হস্তিনাপুৰৰ ৰাজসিংহাসনত বহুৱাব লাগিব। অৱশ্যে কুৰুক্ষেত্ৰ ৰণৰো লাহে লাহে চমু চাপি আহিব ধৰিছে। বৰ্তমানে ভীষ্ম, দ্ৰোণ আদি বীৰগণে প্ৰাণ ত্যাগ কৰিছে সমৰ ক্ষেত্ৰত। বাকী আছে মাথো দুৰ্যোধন, দুঃশাসন, কৰ্ণ আদি মহা মহা বীৰগণ। এওঁলোকৰ পতনো আৱশ্যম্ভাৱী। দুষ্টক দমন কৰি জগতত শান্তি ধৰ্মময় কৰিম স্থাপন। কাৰণ আমি এই জগতৰ গৰাকী, আমি কৃষ্ণ। কৃষ্ণয় বাসুদেবায় হরবে পরমাত্মনে প্রণতা ক্লেশনাশায় গোবিন্দায় নমো নমঃ। নমো ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় জগদ্ধিত্রায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। যাওঁ এতিয়া কৰ্তব্যত মই সংগ্ৰসৰ। আর প্রবেখিলা সভার মাঝে রোহিণী নন্দন সর্বাঙ্গ সুন্দর দেহা দেখিতে শোভন সৰ্বাঙ্গ সুন্দৰ দেহা দেখিতে শোভন আর কতু ক্ষণে পাইলা গয়া সভার ভিতর রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর। লাগিছে সময়, কিন্তু মই জানো ভালদৰে এই ৰণ অবাবতে ভাতৃ বিৰোধ। সেয়েহে দুৰ্যোধনৰ সাদৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰিয়ে এই মহাযুদ্ধত অংশগ্ৰহণৰ পৰা মই বিৰত আছো। কাৰণ কৰু পাণ্ডৱ উভয়ে আত্মীয় আমাৰ। সেয়েহে আজি মই তীৰ্থ ভ্ৰমণৰত। ইতিমধ্যে নানা দেশ দেশান্তৰ বিভিন্ন একাগ্ৰতা মই কৰিছো আহৰণ। যাওঁ এবে মই পুৰুষোত্তম ক্ষেত্ৰলৈ।
প্রবেশ করিয়া আহে ধর্ম জন সারি ভাটি হমে আহে বিখা দিত মনয়ারে সারি ভাটি হমে আহে বিখা দিত মন আরে মতে পাইলা গোয়া সভা ভিতর ওয়ারে রাম হরি রাম হরি বুলা নিরন্তর হরে রাম হরি রাম হরি বুলা নিরন্তর Dina Dei, Nani Nau, Dini Tak, Jitte Dina Dei. দাদা কেইবাদিনৰ পৰা মন মোৰ অতিকে চঞ্চল দাদা সিংহাসনৰ বাবে নিজৰ জাতি আৰু ভাতৃক বধ কৰিয়ে মই কি কাৰ্য কৰিছো সেয়েহে ভাইহঁত দাদা মন মোৰ অতিকে চঞ্চল চঞ্চল নহবা দাদা পাপতে কৌৰবাজী উপঙি আছে যত গৃহদা মেঘলা ৰূপান কৰাই মৃত্যুৰ মুখত পেলাব খোজোতে কৌৰৱে কি পাপ কৰা নাছিল দাদা ৰজস্বল দ্ৰৌপদীৰ কেশ স্পৰ্শ কৰি রাজসভার মাজতে ব্যবস্থা করতে কৌরবে কি পাপ করা নাছিল দাদা দুঃখাখনৰ রক্তপান দৈত্যধানৰ অনুভঙ্গ প্রতিজ্ঞা ভীমৰ এই প্ৰতিজ্ঞাৰ পৰা কদাপিতো বিচলিত নহয় বিকুদৰ দাদা যদুপতি থাকোতে সহায় চিন্তা নাই দাদা হত্যু নাশৰ বাবে সৰে পলে কিংবা কৌশলে কৌৰৱক নিৰ্মূল কৰাই আমাৰ প্ৰধান কৰ্তব্য দাদা মোৰো একেই মতামত দাদা হত কৌৰৱৰে নাম লুপ্ত কৰিম পৃথিৱীৰ পৰা দাদা লুপ্ত কৰি কৌৰৱৰ নাম পৃথিৱীৰ পৰা ধৰ্মৰ বিজয় ধ্বজা উৰুৱাম বসুধা বক্ষত চঞ্চল নহবা দাদা কৰ্মক্ষেত্ৰত হোৱা অগ্ৰহ তেন্তে ব'লা ভাইহঁত ব'লা দাদা ব'লা দাদা কাৰ্যত আমি সমগ্ৰহৰ কিন্তু ৰাখিবা মনত দাদা ধৰ্মৰ পৰা যেন কদাপিতো নোহোৱা বিচলিত ভাল দাদা সুমধুৰ কৃষ্ণৰ নাম হে আমাৰ অভেদ্য কবচ ব'লা ভাইহঁত ব'লা দাদা কৃষ্ণ হরি
প্রবেশিলা সভা মাজে কুন্তি মহা সতীয়ৰে ধীৰে ধীৰে চলি যায় কৃষ্ণ চিন্তিয়ৰে ধীৰে ধীৰে চলি যায় কৃষ্ণ চিন্তি মতে পাইলা গোয়া সভাৰ ভিতৰয়াৰে ৰাম হৰি ৰাম হৰি বুলানিৰণ তৰয়াৰে ৰাম হৰি ৰাম হৰি বুলানিৰণ তৰ কুন্তিময় পাণ্ডৱ জননী জানে সকলোৱে কিন্তু কিন্তু কেৱে নাজানে কৰ্ণ কৰ্ণ মোৰ এই সন্তান কৰ্ণ কৰ্ণ মোৰ এই সন্তান কুমাৰী কালতে মই মাতৃত্ব মই কৰিছিলো বহন কিন্তু কিন্তু কলংক কালিমা গুচাবৰ বাবে এটি তামৰ পাত্ৰত ভৰাই মই নদীৰ খোল জলত দিলো বিসৰ্জন মোৰ সন্তান আজি মই কৰ্ণ দিম সত্য পৰিচয় যাওঁ মই কৰ্ণৰ পাখে যাওঁ মই কৰ্ণৰ পাখে দিওঁ মই সত্য পৰিচয় কৰ্ণ হরে রাম রাম স্নান হেতু কর্ণ বীরে করিলে গ
আনন্দিত মন আরে যমুনার তীরে কর্ণ আনন্দিত মন হরে রাম রাম হুইজ কপুজিতে লাগি ভাবে মনে মন আরে রাম রাম হরি রাম হরি বুলা হরব জনয়ারে রাম হরি রাম হরি বুলা হরব জন দিনমণি দিনহীন কর্ণর দেবতা লোৱা মোৰ সহস্ৰ প্ৰণাম তেজ দিয়া শক্তি দিয়া বল বীৰ্য দিয়া প্ৰভু অনন্ত জন্মৰ কাহিনীবোৰ কোনেও নেজানে জন্মিছো যদিও মই তোমার এই আশীর্বাদ দেব বিদ্যালয় তথাপিতো পদে পদে উপেক্ষিত নির্যাতিত হই পার হয় কর্ণর জীবন পিতৃ তুমি দিব্য জ্যোতি উজ্জ্বল মাতঙ্গ উদ্ভাসিত হই বিশ্ব তোমার জ্যোতিরে আর মই পুত্র অভাজন সংসাৰৰ অভিশপ্ত কর্ণ কর্ণ পুত্র মোর কর্ণ কোন তুমি দেবী আসম্বিতা উপস্থিত হই পুত্র বুলি ক্ষুদা রাখি মধুর বসন যাই কি দেখুৱা তুমি জানিবৰ নাই প্ৰয়োজন পিতৃ পূজা শেষ হ'ল মোৰ থিয় দি সাক্ষী যেতিয়া সন্মুখত মোৰ বাকী থকা ফুলৰ অঞ্জলি চৰণত দিলো উপহাৰ মাতৃৰূপে কৰিবা গ্ৰহণ লোৱা পুত্ৰ ইয়াৰ পৰা কৃপাত মোৰ কুন্তি মই পাণ্ডৱ জননী বান্ধৱ জননী পাণ্ডৱ জননী তুমি পুত্ৰ শ্ৰেষ্ঠ পাণ্ডৱৰ ত্ৰিজোত্তীপ্ত শস্যৰী নন্দন তুমি কুন্তি মই সঁচাকৈয়ে জননী তোমাৰ অভাগী মাতৃ আজি মই ল'ব বিচাৰিছো বুকুৰ সাৱতে মাতৃ তুমি পঞ্চ পাণ্ডৱ সেই নিমিত্তেই জগতত পাইছ বন্দন কিয় দেৱী যাচি আহি ভাগ্যহীন নিকৃত কৰ্ণ যাচি দিছা মাতৃত্ব তোমাৰ মই তুমি বিচৰা নাই সেই অধিকাৰ তেনে আশা দিয়া নাই হৃদয়ত স্থান যোৱা দেৱী
লই মোর ভক্তি রঞ্জনী মাতৃ হই পঞ্চ পাণ্ডবর গরম বিধি যখশ্রী হই থাকা দূরতে উজলি হুতপুত্রময়ী রাধার তরয় দশ পিবা কাপুর করি সুমিরতি অভিমান অভিমান এৰি দিয়া পুত্ৰ যিমানে সৰু বুলি তুমি ভাবিছা মনত সিমান সৰু নোহোৱা তুমি দাদা কষ্ট তুমি ভুৱন বিজ্ঞান সীমান্তিতৰে উচ্চহী তোমাৰ জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ এই কথা মাতৃ ন জানে জগতে নিবিচারুময়ী আজিরু জনা হুতপুত্রময়ী রাধার তরয় হে মোর উপযুক্ত পরিশ্রম লাভ করি তুমি কুমারী কাল লুকুয়াই কলঙ্কর পূজা মাতৃ হই জনদায়িনী অতি নিখুন ভাবে বিখ্যাত নদীর গল্প ভাবিলা সেই যিধা অলপ মনত মাতৃ হই নিজ হাতে রক্ষ কি বেকেৰে কি হস্ত বিহিলাই পুত্ৰ তোমাৰ জগতত তোমাৰ দৰে কোন মাতৃ ইমান নিষ্ঠুৰ বাৰু যোৱা কথা হৈ গ'ল সেইবোৰ পাহৰা কাহিনী কিন্তু আজি কিয় আহিছা জননী বোৱাব খুজিছা কিয় কন্যাৰ আগত দেহৰ মন্দা কিৰিলা মেলি দিছা কিয় মমতাৰ ৰুদ্ৰ মাতৃ আজি হল বহুত বল তথাপিতো দুখময়ী দিদু তোমার দুখ মোৰ আই দুখ মোৰ দৃশ্য দৃষ্ট কিবা সকলো জননী পুত্ৰ হৈ মাতৃৰ সকলো নোৱাৰো যে চাব স্থিৰ হৈ এতিয়াও দিব লাগে যদি সত্য পৰিচয় পঞ্চভাতা আহিবলৈ ধৰ্মৰাজ যুধিষ্ঠিৰে আঁঠু ল'ব তোমাৰ আগত হস্তিনাৰ ৰাজসিংহাসন অচিৰে তুমি সভা অধিকাৰী কৰি নালাগে মাতৃ সিমান সৌভাগ্য মত্যৰ মানৱ মই নহওঁ দেৱতা না কিবা মোৰ আগত সৰগৰ নন্দন ছবি কৰা নাই হ'বলৈ পাণ্ডৱৰ জ্যেষ্ঠ মই হুতপুত্ৰময়ী অধীনত ৰাধাৰ তৰয় হে মোৰ উপযুক্ত পৰিচয়
পরম মিত্র হিতাকাঙ্ক্ষী মোর যার করুণার বলত লাভ করি রাজপদ অতুল সম্পদ সমাজত লভিছো স্বীকৃতি এইভাবে কৌরৱৰ হিতাকাঙ্ক্ষী হৈ ভাৰত যুদ্ধত মই অস্ত্ৰ তুলিম নেলাগে দৈব বল নিবিচাৰো ভাগ্যৰ সহায় আছে মোৰ নিজ বাহুবল আছে মোৰ পুৰুষত্ব কলায়ত্ত হৈ তাৰ সহায়তেই অধিকাৰ কৰিলম জগতত নিষ্পাপ্য স্থান হে জননী তথাপিতো কওঁ মই তোমাক হবা তুমি মাতৃ হৈ পঞ্চ সন্তানৰ চিৰদিনৰ বাবে কোৱা পুত্ৰ কি ভৰসা আছে তোমাৰ কথাত মহাবীৰ হাতত পাণ্ডৱৰ হ'ব জানো নিষ্ঠাৰ অৰ্জুন হে একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধৰ বাকী পাণ্ডৱৰ কোনো নহব অনিষ্টই কৰ্ণৰ হাতে শুনি প্ৰতিষ্ঠিত তোমাৰ মনত লভিছো সান্তনা কিন্তু কৰ্ণ অৰ্জুন নাথাকিবনে জীয়াই সেই কথা মাতৃ কোনেও নেজানে অৰ্জুন থাকিলেই কৰ্ণ নাথাকিব কিম্বা থাকে যদি মহাৰথী কৰ্ণ অৰ্জুনৰ নিষ্ঠাৰ নহব যোৱা মাতৃ পঞ্চপুত্ৰ যেনে তেনে থাকিব তোমাৰ হয় যদি বিধিলিপি মোৰ কোনে খন্দাব পাৰে অভাগী কুন্ত্ৰী মই তোৰ কাঁদোতে জীৱন যাব পুত্ৰ কৰ্ণ মই আহিলো প্ৰতিশ্ৰুতি থাকিছে তোমাৰ মনত যোৱা মাতৃ অৱশ্যেই থাকিব মই কৰ্ণৰ হিতৰ বাবে আজিওতো নাহিলা জননী আহিছিলা পাণ্ডৱৰ হিতৰ বাবে আৰু তাকে পাই গুচি গলা তুমি আৰু লগে লগে এই হীন উপেক্ষিত কৰ্ণক তোমাৰ নাজানিলা কি দান দিলা উপহাৰ কি জননী মাতৃ হৈ পুত্ৰৰ আগতে মেলি দিলা মৃত্যুৰ দ্বাৰ মাতৃ হৈ পুত্ৰৰ আগতে মেলি দিলা মৃত্যুৰ দ্বাৰ জননী ও প্ৰৱেশিলা সভাৰ মাজে মটৰৰ ৰাজনয়াৰে প্ৰৱেশিলা সভাৰ মাজে মটৰৰ ৰাজন আৰে গহীন গম্ভীৰ চলে দেখিতে শোভনয়াৰে গহীন গম্ভীৰ চলে দেখিতে শোভন আৰে হি
দুর্যোধনর জয় জয় রাজা দুর্যোধনর জয় জয় রাজা দুর্যোধনর জয় 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 ও প্রবে রিয়া হে রাজা দুর্যোধন হঙ্গে আহে বীরগণ দেখি দেখু ভন এহি মতে পাইলা গয়া ভা হে রাম হরি রাম হরি বোলা নিরন্তরে ধীনা ধেই তা ধীরাও গীতি ঠাক রিদ্ধেই ধীনা ধেই মনে মনে কি ভাবিছা ভাগিন ভাবিছো মামা যুদ্ধৰ কথা পৰাজয় পৰাজয় কেৱল মাথো পৰাজয় বাৰে বাৰে পৰাজয় গ্লানি কত চেষ্টা কৰিলো পাণ্ডৱক বিনাশ কৰিবলৈ কিন্তু সিহঁতক পৰাস্ত কৰিব নোৱাৰিলো এতিয়া কোৱা বাবা কিদৰে সিহঁতক পৰাস্ত কৰিব পাৰো ময়ো তাকেই ভাবিছো এটি দুটিকৈ শত কৌৰৱ শেষ হ'ল এতিয়া আৰু এমুঠি সৈন্যই পাণ্ডৱক বিনাশ কৰিব পাৰিম জানো চলে বলে কিংবা কৌশলে এই কুট কলিয়া কৃষ্ণক বাদ কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হ'ব মামা কৃষ্ণকো চিনাটো কিন্তু কঠিন ভাগিন চিনিবৰ নাই প্ৰয়োজন এই যুদ্ধ ক্ষেত্ৰত তাক বাদ কৰিব লাগিব মহারাজ ভাবিবৰ নাই প্ৰয়োজন অতি শীঘ্ৰে আমি এই যুদ্ধৰ বাবে অগ্ৰসৰ যুদ্ধযাত্ৰা এটা ঠিক কৈছা ভাগিন ঠিক মন মাৰি বহি থাকিলে আৰু কি হ'ব অদৃশ্যত যি লিখা আছে হ'বই গতিকে চিন্তা কৰাৰ নাই প্ৰয়োজন বাবা চিন্তাৰ নাই প্ৰয়োজন আৰু সভাসদসকল দাদা আজিলৈ সভা এইবাৰতেই ভংগ কৰা হ'ল ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি এই বসুমতীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা হও অদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন
অন্ন হেবি তুমি তুমি কত জীবিত ভাতার জ্যেষ্ঠ আর মই কত পেটা তোমার কনিষ্ঠ তোমাতে মুতে ইমান প্রভেদ তুমি মোর ইমান আপন তুমি মোর মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধি দাতা দেহৰ মাতুল আৰু বেছি পৰ নাই দিগন্ত প্ৰসাৰী লহ লহ জিম্ভা মেলি অগ্নি চলি উঠিছে এটি দুটিকৈ পতংগ তাত চাপ দিছে কাৰো সাধ্য নাই তাকে নিবাৰণ কৰা কাৰো সাধ্য নাই তাকে নির্বাপিত করা হে করুণা রাম মূর্খ মানব তেজর ধৌতিস আর তয় গীতর রাগিনী তুলিস মৃত্যুয়ে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ ক্ষুধা ঢালিছ করিও কৃপা যেন উষিত করিও কৃপা যেন উষিত নহয় ঠিক কৰিছ আনন্দ কৰে তীর্থধানে যায় কুরুকুল যায় হস্তিনাপুর যায় আনন্দ কর উৎসব কর মহোৎসব কর মামা কিহৰ উৎসৱ মামা হইল যুদ্ধ জয়ৰ উৎসৱ কি কৈছা মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বেভংগে পলাইছে হইল দ্ৰোণাচাৰ্য আৰু নাই মামা ভীষ্ট দ্ৰোণ হাতত নিহত আমি পৰাজিত মামা তুমি সুন্দৰ মিছা কথা কব জানা হইল মিছা নহয় মামা ই অতিকে সত্য দ্ৰোণাচাৰ্য কৌৰৱ পৰাজিত কি শুনালা হইল কি শুনালা বেজাৰ কৰি লাভ নাই মামা কি বেজাৰ কৰাৰ কথা কৈছা হইল কি বেজাৰ কৰাৰ কথা কৈছা আজি মোৰে বুকু ভাগি গৈছে চকুৰ আগতে অন্ধকাৰ দেখিছো আজি কি শুনালা হইল আজি মোক কি শুনালা মামা ধৈৰ্য নেহেৰুৱাবা তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা হইল মই অধৈৰ্য হোৱা অনুচিত এতিয়াও আমাৰ সময় আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে বাৰু যাওক
এইবাৰ তুমি সেনাপতি হ'ব লাগিব তুমি পাণ্ডৱক মৰমৰ চকুৱে চোৱা আৰু ভীষ্ম প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দুৰ্ণাচাৰ্য তুমি কইলা তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয়ধ্বজা উৰুৱাব পাৰো কিন্তু কোনো কিন্তু নাই হল্য কোনো কিন্তু নাই কাৰো বিশ্বাস নাই হল্য কাৰো বিশ্বাস নাই তুমি তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব কোৱা 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 কৰিবা কৰিম মামা অত দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলো আৰু নকৰো সেনাপতি হৈ শুনা মামা পাণ্ডৱৰ নাম এই পৃথিৱীৰ পৰা মচি পেলাম মচি পেলাম মচি পেলাম তুমি পাৰিবা হল্য তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে ও কৰ্ণ কবিৰ তাৰ বাবে তুমি চিন্তা কৰিব নালাগে এতিয়া বলা হল্য তয়ো পতংগ তয়ো যাবি পুরি হরি করু কাতরে প্রাণ রাখবি মোরা বনবাসেই ভাল যদুপতি সঁচাকৈয়ে ভাল সখা সাংসাৰিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্কত ভ্ৰান্ত নকৰে সখা যদুপতি বনত সদায় শান্তি আৰু সেইকাৰণেই শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতি পাতে সখা তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি একো লাভ নাই সখা তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতেই সামৰণি পৰক কুৰুক্ষেত্ৰৰ ৰণৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় যদুপতি বোধ কৰোঁ ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি এটা হত্যা এটা বংশনাশ এটা ধ্বংস এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা যদুপতি ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা এই দুৰ্বল নিৰিপ্ৰাণীক হত্যা কৰা এই কি ধৰ্ম যদুপতি প্ৰকাশ্য ৰাজসভাত সঠিক ব্যৱস্থা কৰা বালকক সপ্তৰথীয়ে নৃশংস নিৰ্মমভাৱে হত্যা কৰা যদুপতি এই কি ধৰ্ম ফাল্গুনী হে মাধৱ উত্তেজিত নকৰিবা আৰু নহয় অৰ্জুন চিৰ লক্ষ্যবত মোৰে শত্ৰু বিনাশন দাদা শান্ত হোৱা দাদা শান্ত হোৱা ৰাগৰি কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে ৰাগৰি কৰিছো হাত দীক্ষা দাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা
ভাবিবলৈ দিয়া অৰ্জুন মোক ভাবিবলৈ দিয়া ভাবিছো একতা ভাতৃৰ মাথো দুটি বাকী এই ভাতৃৰ শুনিতত ৰাজসিংহাসন আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় দুবু নৰকত কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি সখাই কোৱা কথাও বৰ মিছা নহয় বৃকুদৰ ভাই ককাইতকৈ ৰাজপাট ডাঙৰ নহয় এতিয়াও নহয় যদুপতি কিন্তু সেই ভাই ককাই অচিনাকি হুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেশ দান কৰিব যদুপতি কিন্তু পাণ্ডৱৰ নামত হলে 5খন মাত্ৰ 5খন গাঁও নাহি উন্মাদ নকৰিবা যদুপতি অনুমাদ কৰা নাই বৃকুদৰ কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী বৃকুদৰৰ প্ৰতিজ্ঞা গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা যদুপতি এতিয়াও বাকী কুৰুসভাত উৰু দেখুওৱা দুৰ্যোধনৰ আজিও অক্ষত পাঞ্চালী আজিও মুক্ত দুঃশাসন যদুপতি আৰু দাম্ভিক কৰ্ণ এতিয়াও যদুপতি যদুপতি অৰ্জুন অৰ্জুন যুক্তি তৰ্ক ধৰ্ম নাজানো একোকে প্ৰতিজ্ঞ পালন মোৰ জীৱনৰ একমাত্ৰ পথ আরে প্রবিখিলা সভা মাঝে পদ্মাসন দৰি আরে লয় লাখে চলি আরে লয় লাখে চলি আরে লয় লাখে চলি আহে যেন দেৱ পৰি আৰে লয়লা হে চলি আহে যেন দেৱ পৰি আৰে মতে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম আৰে ৰাম হৰি ৰাম আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ
বাবা প্ৰিয়তম জীৱন ৰহস্য মোৰ সদিবি অভাগী প্ৰিয়তম আপোনাৰ হৈছে কি আৰু আজি আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহয় প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচলত প্ৰিয়তম জানা মই কোন জানো প্ৰিয়তম আপুনি মোৰ স্বামী আৰু আপুনি মোৰ দেৱতা আৰু কি জানা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা প্ৰিয়ে সুত পুত্ৰ মই জানো প্ৰিয়তম জানো নাজানা প্ৰিয়ে সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস কৰিছে কিয় প্ৰিয়তম উপহাস দুখে প্ৰিয়ে প্ৰিয়তম মাতা আহি দিশ মুখে যমুনাৰ তীৰত কৈ গল আজিৰ প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তৰণ হে প্ৰভু দয়াময় তোমাৰ কি অনন্ত লীলা অপাৰ করুণা দুখে প্রিয়ে প্ৰিয়তম ইজে প্রতারণা প্ৰিয়তম নহলে ব্যর্থ কৰি জীৱনৰ খুদালি গৰিবা কিৰ পাতি লৈ ৰিখিৰ অভিশাপ অন্তিমৰ যৱনিকা পৰাৰ আগতে জানিলো হেতেন কিয় ৰাজেশ্বৰী কুন্ত্ৰী মাতৃ বুলি প্ৰিয়তম স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থ ৰাখৰ প্ৰিয়তম খুদা পদ্মা কলংকৰ কালিমা সাদি শৈশৱৰে পৰা সহিলো যাতনা কত অপমান তেতিয়াতো জননে দেখান দিলে প্ৰাণ হিন্দ কুলুদ্ধৱ বুলি আচাৰ্য দুৰ্নয় অস্ত্ৰ শিক্ষা মোক নিদিলা ঘৃণাত দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা হীন বুলি নিজ বুলি দুৰ্পদ বালাই কৰিছিল কত অপমান হুতক নকৰো বুলি বৰ মাল্যদান তেতিয়াতো জননে দেখাত দিলে প্ৰাণ আৰু আজি নহৰাবা প্ৰিয়তম নহৰাবা মোক তেনেবিলাক কাহিনী পৰা নাই বুজিবা মই আপোনাৰ জীৱন ৰহস্যৰ কথা গোপনে আছিল কি আপোনাৰ অতকালে জীৱন ৰহস্যৰ বাবে পদ্মা কি ৰহস্য প্ৰিয়তম কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্যৰ তেজত দেখা পালে তেতিয়াই কৰ্দক তোমাৰ কলংকৰ চেকা ধুই নিকা কৰিব ৰূপাই আছিল মাথো নিকহাই নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত প্ৰিয়ে বিসৰ্জন দিয়া বিখৰিছিলে নদীৰ গৰ্ভত নিদিব নহলে যে নাথাকে প্ৰিয়ে নাৰীৰ সতীৰ বহিবা কোন হতে নিজ গৰ্ভজাত সন্তানক চেনেহী মাতৃয়ে শান্ত হোৱা পদ্মা তথাপিতো জননী মোৰ আৰাধ্যা জননী এতিয়া পিছে কি কৰিবা প্ৰিয়তম নেলাগে ৰাজত্ব মোক নেলাগে জ্যেষ্ঠতা সুত ব্যাখ্যা জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ হওক পাণ্ডৱ মোৰ নিজ সহোদৰ হওক জননী কুন্তি তথাপিতো বিফল নহব প্ৰিয়ে যমনৰ পণ সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন
থাকিলে আৰু কি হ'ব ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষপাতি আছিল নহলেনো ভীষ্মসেন বীৰে 10 দিন আৰু দুৰ্ণাচাৰ্যই 5 দিন যুদ্ধ কৰিয়ে পুলকি পৰে গল ভালেই হ'ল সূৰ্য বিজ্জত এতিয়াও কুৰুকুলহীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়া বহি নাথাকিবা ভাগিন বহি নাথাকিবা বহিবৰ সময় ক'ত মামা ভাবিছো মাত্ৰ ভাবিছো এই শক্তিত বলিয়ান পাণ্ডৱ সেনানী এই শক্তিত বলিয়ান হৈ ধনঞ্জয় আনিছে নাখিব মোৰ বিপুল বাহিনীক ইয়াত শক্তিৰ কথা নাই দাদা হি এক চক্ৰান্তকাৰী কুৎকলীয়া কৃষ্ণই সিখন দিক অৰ্জুনৰ ৰথতে বহুৱাই পিতেলামোহক বধ কৰালে আৰু এই অসস্তমক হত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে দাদা ঠিক কৈছে দুখাখন ভীষ্ম দুৰ্ণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই ই মাত্ৰ চক্ৰান্ত এইবাৰ তাক মই ব্যাখ্যা কৰিম অংগাধিপতি কৰ্ণক সেনাপতি পাতি পৰীক্ষা কৰিম মামা পঞ্চসহোদৰে ধৰে শকতি কিমান পৰীক্ষা কৰিম কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাৰ বালকে কৰ্ণকো চিনা টান দুৰ্যোধন তেওঁ যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষচ্যুত হ'ব ভালো মধ্যাহ্নৰ বেলা এতিয়াও ম্লানুষে ধৰ্মৰ বকিবা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো সুতপুত্ৰ মই হ'ব পাৰো বিশ্ব ৰশ্মিশ্ব কিন্তু বন্ধু বুলি সখা বুলি যাক ভাৱতি ধৰিছো মামা হত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ দৈৱকী নন্দনেও নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল ছিগিব সেই প্ৰীতিৰ বান্ধোন সখা মই জানো ভালদৰে জানো সেয়েহে তোমাক সেনাপতি পদেৰে বেভূষিত কৰিছো ভাই দুখাখন ঘোষণা প্ৰচাৰ কৰা মোৰ গৰু বাহিনীত অতি শীঘ্ৰেই আমি ৰণযাত্ৰা কৰিব লাগিব অংগৰাজ হ'ব আজি সেনাপতি নিজেই ভাই দুখাখন এইবাৰ ৰণত যদি পৰাজয় হ'ব লগা আছে এইবাৰ ৰণজয় অনিবাৰ্য আমাৰ কৰ্ণ মহাৰথী যদি হয় সেনাপতি তেন্তে সমৰত কৃষ্ণ অৰ্জুনেও গ্ৰহিব প্ৰমাণ আৰু ভীম দুষ্ট কথা দাদা প্ৰকাশী বিক্ৰম মোৰ এইবাৰ সমৰত দেখুৱাম তাক এই দুখাখনৰ ৰক্তবান প্ৰতিজ্ঞাবী মই মূৰ্খ সামান্য ৰাক্ষসক বধ কৰি পাৰ হলি আপোন শক্তি দুখাখনৰ ৰক্তবান দুৰ্যোধন বাবা মই এটা কথা ভাবিছো কি কথা মামা কেনেবাকৈ কৃষ্ণটোক খিফলীয়া কৰিব পৰা নাযায়নে ইয়াক দিহা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা উদং জানি ল'বা অন্যায় যুদ্ধ এবাৰ কৰিলো
আৰু নকৰো অন্যায় যুদ্ধ কৰি অভিমন্যুকো বধ কৰিলো হে হত্যাই শত্ৰু পক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে শত্ৰু পক্ষক শক্তি দান কৰিলে মাথো সখা সখা শত্ৰু সদায় শত্ৰু চলে ভলে ন্যায় অন্যায়েৰে সিহঁতক পৰাভূত কৰাই আমাৰ একমাত্ৰ কৰ্তব্য অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা অন্যায় সমৰ কৰি শত্ৰুৰাক নোৱাৰা কৰিব প্ৰচণ্ড প্ৰতাপী ৰজা দুৰ্যোধনে যদি লক্ষ লক্ষ সেনানীৰ সতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে অন্যায় সমৰত ধ্বংস হ'ব কুৰুকুল এটি পলকতে সত্য কথা সখা শৈশৱলৈ পৰা উচ্ছেদ সাধিম বুলি কত চেষ্টা কৰি চালো পাণ্ডৱক বিনাশ কৰিবলৈ নিলো চতুৰ্গৃহ প্ৰয়োগ গেলো হলাহল বিষ আৰু কত মৃত্যু পুৰি মই কৰিলো ৰচনা আতৰতে উৰি গল ষড়যন্ত্ৰ কোৰ ৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন লোহে দুৰ্যোধন এতিয়াও জীৱিত কৰ্ণ দুঃখাখন ধ্ৰুৱ সত্য বীৰে মাথো ধৰ্ম যুদ্ধ কৰি আহ্বান জয় হয় কিম্বা কৰে মৃত্যুকালীন বৰাবৰ নোহে প্ৰয়োজন যজ্ঞজনক সেনাপতি পদত বিমুখিত কৰি ৰণযাত্ৰা আৰম্ভ কৰো অতি সোনকালে দুখাখন অংগৰাজক সেনাপতিৰ বৰমালা কৰা প্ৰদান বীৰ হব কৰা জয়দৰী মেদিনী কুমাৰ এই কৰ্ণ আজি কুৰুক্ষেত্ৰৰ প্ৰধান সেনাপতি কৰা হবে জয়ধ্বনি মেদিনী কুমাৰ জয় মহাৰথী কৰ্ণ জয় 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 কুৰুপতিৰ বাক্য শিৰোগত কৰি কুৰুবাহিনীত সেনাপতিৰ পদ মই কৰিলো গ্ৰহণ বীৰগণ মৰিম কিম্বা মাৰিম এই মহামন্ত্ৰ উচ্চাৰণ কৰি জপিয়াই পৰুংগৈ কুৰুক্ষেত্ৰ সমৰত আজি ধৰ্ম লাগে আজি পুণ্য লাগে অতদিন ক'ত আছিলা দুৰ্যোধন ক'ত আছিলা পাখা খেলতে ধৰ্মলৈ মনত নপৰিল ৰজস্বলা দুৰ্পতিক বিবস্তা কৰোতে ধৰ্মলৈ মনত নপৰিল মোৰ বৃদ্ধ পিতাৰ ৯৯টা ভাতৃক অন্ধকাৰ কাৰাগাৰতে এমুঠি অন্নৰ কাৰণে তিলকৈ হাহাকাৰ কৰি মৰিবৰ সময়তে ধৰ্মলৈ মনতে নপৰিল আজি দুৰ্যোধনক ধৰ্ম লাগে আজি পুণ্য লাগে
পাইছো কুৰুপতি দুৰ্যোধনে মহাৰথী কৰ্ণক সেনাপতি পাতি যুদ্ধৰ বাবে শস্য অগ্ৰসৰ চিন্তা নকৰিবা দাদা থাকে যদি যদুপতিৰ সহায় ধ্বংস হ'ব কৰ্ণবীৰ এটি পলকতে দাদা বধ কৰি কৰ্ণ হমে দুৰ্মতি কৌৰৱক অৰুৱাম পাণ্ডৱৰ বিজয়ী ধ্বজা এই ধৰণে ধৰ্মৰাজ আজিৰ যুদ্ধত কাক সেনাপতি বৰণ কৰা হ'ব তাৰে এটি হক আলোচনা সহা মোৰ বোধেৰে দাদা বিকুদৰে হ'ব যুদ্ধৰ প্ৰধান সেনাপতি দাদা ইয়াত আপোনাৰ মতামত কি অতি উত্তম পৰামৰ্শ অৰ্জুন এতিয়াই তুমি বিকুধৰক সেনাপতিৰ মাল্য অৰ্পণ কৰা ভাল দাদা নমস্কাৰে কৰল জয় ধ্বনি জয় সেনাপতি ভীমসেনৰ জয় জয় যুধিষ্ঠিৰৰ জয় জয় যদুপতি কৃষ্ণ জয় 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 শুনা শুনা পাণ্ডৱৰ বীৰ মণ্ডলী ওলোৱা সকলোটি আজি ৰণৰে সাজেৰে আজি এই দুৰ্জয় গদাৰ পহাৰা নাশ কৰি কুৰুকলে এটি পলকতে ধৰ্মৰ বিজয় ধ্বজা উৰুৱাও ভাৰত ভূমি কৰা হবে জয়ধ্বনি স্বৰ্গ মত্য পৰিকম্পমান জয় দাদা যুধিষ্ঠিৰৰ জয় জয় পাণ্ডৱৰ জয় মহাবীর জয় 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 ও যুদ্ধ যাত্ৰা কৰি চলে পাণ্ডৱ সেনা গণ পদ ভৰে বসুমতী কম্পে ঘনে ঘন কম্পে ঘনে ঘন প্রবিহয় সভা মাজে ব্যাস রাজা ইজন বিষাদিত মন সঙ্গে আহে তান ভাইজা চিন্তা বিত মন
রাম হরি বোলা নিরন্তর। মহারাজ অভাগীৰ সেৱা কৰিব কখন। গান্ধাৰী মহাৰাজ মোক মহাৰাজ বুলি সম্বোধন নকৰিবলৈ তোমাক অনেকবাৰ কৈ আহিছো, তথাপিতো তুমি মোক মহাৰাজ বুলি সম্বোধন কৰিছা, যাৰ দৃষ্টিশক্তি নাই, যি পৰক আশ্ৰয় কৰি খপি খপি জীৱন বাটত অগ্ৰসৰ হ'ব লাগে, সেইজনক মহাৰাজ বোলাৰ কোনো যুক্তি নাই গান্ধাৰী, কোনো যুক্তি নাই। সিংহাসনত বহিলেও মই ৰজা নহয়, ৰাজদণ্ড হাতত থাকিলেও ক্ষমতাৰ অধিকাৰ মোৰ নাই গান্ধাৰী, ক্ষমতাৰ অধিকাৰ মোৰ নাই। হোৱা হলে ৰজা মই হস্তিনাপুৰৰ, হোৱা হলে ৰজা মই হস্তিনাপুৰৰ, পাৰেনে পুত্ৰই এই বিশাল মহাযুদ্ধৰ আয়োজন কৰিব? মহাৰাজ আপুনি এবাৰ দুৰ্যোধনক বুজাবচোন, সেয়া আপোনাৰ কথা শুনিব মহাৰাজ। সি নুশুনে ৰাণী, সি নুশুনে, সি মোৰ কথা একেবাৰেই নুশুনে। নহয় মহাৰাজ, অভিমানী হলেও মোৰ দুৰ্যোধন ইমান অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা, অন্যহাতে আপুনি হস্তিনাপুৰৰ ৰজা, সি আপোনাৰ কথা শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা, পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, তেন্তে মাতাৰ কথাও নুশুনি নাথাকে গান্ধাৰী, মাতাৰ কথা নুশুনি নাথাকে। মই কিমান চেষ্টা কৰি চালো, কিমান অনুনয় বিনয় কৰিলো, সকলো বিলাক মিছা হল মহাৰাজ। মোৰ কথা নাৰাখিলে। আৰু মই কি তাক বুজোৱা নাই মহাৰাজ? মই তাক মাথো অনুৰোধ কৰিবলৈহে বাকী ৰাখিছো গান্ধাৰী। কতদিন কাষত বহুৱাই কেঁচুৱা লৰাৰ দৰে গাত হাত ফুৰাই ইমান বুজালো। দুৰ্যোধন তই যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ আমোলাই গুচি গল গান্ধাৰী, সি মোৰ কথা নাৰাখিলে। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা অবাধ্য। আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক
জন্মান্ধ বুলি বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী ৯৮টা পুত্ৰৰে অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল সেই কাচি দিয়া পাখানক সেই কঠোৰ পুৰুষক এই অবলা নাৰীয়ে কি শাস্তি দিব পাৰে মহাৰাজ পুত্ৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা ৰাণী ন পুত্ৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা হৈছো বহুত দিনৰ আগতেই যিদিনা তুমি শুনাবই জননীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱ শিশুক লুৰ মুদুকৰে মৰিয়াই মাংস পিণ্ডত পৰিণত কৰিছিলা সেইদিনাই জৰ্জৰিত হৈছিলো ৰাণী আজি আৰু অশ্ৰু টুকিব সময় নাই ৰাণী অশ্ৰু নদী বৈ শেষ হৈ গ'ল বুকুৰ স্নেহৰ নিজৰা শুকাই হীৰাৰ তলি ওলাই পৰিল গান্ধাৰী ওলাই পৰিল মহাৰাজ গান্ধাৰী অস্থিৰ মগজু গান্ধাৰী অস্থিৰ মগজু বৃদ্ধময় কিবা কম বুলি কিবা কৈ পেলালো গান্ধাৰী মোক ক্ষমা কৰিবা গান্ধাৰী মোক ক্ষমা কৰিবা মহাৰাজ দুৰ্যোধন আহিছে ৰাণী মোৰ ঘূৰাইছে ৰাণী সজ্জালৈ লৈ যোৱা বলক মহাৰাজ আই মোক বোলে মাতি পঠাইছিলা আই মাতিছিলো দুৰ্যু কোৱা আই কিয় মাতিছিলা মোক আই তুমি নিমাত কিয় আই কোৱা আই কম বাছা তই জানো শুনিবি কোৱা আই কুৰুক্ষেত্ৰ সমৰৰ পৰা মই লৰি আহিছো তেতে বাছা তই এই যুদ্ধ পৰিত্যাগ কৰ মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুখাখন আছ গতিকে তই এই যুদ্ধ পৰিত্যাগ কৰ বাছা আই কিয় তুমি একেটা কথাকে ধৰি আছা কিয় ধৰি আছো পুত্ৰ সুখ যে কি মই তোক কেনেকৈ বুজা ভৰ বয়সতে এটাকৈ দুটা কম এশ সন্তানে মোক এৰি গুচি গ'ল বাছা সিহঁতেই মোৰ বুকু খুৱাই আছিল আৰু আজি সকলো বিলাকে উদং হ'ল মই কেনেকৈ ধৈৰ্য ধৰি বাছা তই মোৰ কথা ৰাখ এই যুদ্ধ তই পৰিত্যাগ কৰ হে জননী পৰিহাৰ কৰিলে সময় আহিবনে ঘূৰি মোৰ মৃত ভাতাগল
পৰিহাৰ কৰিলে সমৰ পাৰিম নে মুচিবত জননী ভাগ্যৰ কপালৰ ৰেখা বিধাতাৰ ৰেখা নোৱাৰে মচিব কেৱে পিঠিৰ বিধান সেই বুলি আপুনি ঘৰত চলিলে যে ভিখনে অগণে তাক আৰু জ্বলিবলৈ নিদিবি বাচা যি অগণিয়ে দহন কৰিলে মোৰ ভাতৃক যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজনক সেই অগণি জ্বলক জ্বলালি হয় যদি চিৰশক্ত মোৰ হওক সাক্ষাৎ নতু নিজেই দহি চাই ভস্ম হৈ উৰি উৰি গুচি যাম পৰৰ পাৰলৈ মাতৃৰ আজ্ঞা লংঘন নকৰিবি তই মাতৃ সন্তানক অপৰাধী নহযাবা জানো মই বেদবাণী তোমাৰ কিন্তু মাতা কি কৰো মেলি দিলো তৰি মোৰ মহাজলধিত নাহে ঘূৰি নোৱাৰো ঘূৰাব যদ্যপি নাপাই মানা তাৰ লক্ষ্যটি পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকে দি সন্ধি নকৰ কিয় যুধিষ্ঠিৰ আৰু ভীমাৰ্জুন নুখে অবুজন বাচা তোৰ প্ৰস্তাৱক আদৰেৰে সন্মতি জনাব সন্ধি পাণ্ডৱৰ সমে মাতা এই কৌৰৱৰ সন্ধি তাত তোৰ কি ক্ষতি ক্ষতি একো নাই কিন্তু এই শক্তিৰ বাবে মোৰ যুদ্ধ আয়োজন নাছিল জননী এই সন্ধিৰ বাবে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতাৰ প্ৰিয়জন নাই কৰা প্ৰাণদাল ওলমানৰ দৰে শুনা মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত বীৰ মই চন্দ্ৰবংশীয় ৰাজৰাজেশ্বৰ প্ৰাণৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত সন্ধি ভিক্ষা নকৰো হব লগা আছে যদি সোণৰ হস্তিনাপুৰ দিব লগা আছে যদি দিম ৰগা ৰক্তগান পিতা আশীৰ্বাদ কৰিছো বাচা যোদ্ধাত জয় হওক পিতৃ পদে বতি যেন চিৰদিন ৰয় আৰু হয় যদি পৰাজয় তোমাৰ সন্তান মই নাই মোৰ মৃত্যু ভয় তোমাৰ সন্তান মই নাই মোৰ মৃত্যু ভয় শুনিলে মহাৰাজ মোৰ কথা নুশুনিলে মোৰ কথা নুশুনে ৰাণী মোৰ বৰ ভাগৰ লাগিছে মোক অন্তঃপুৰলৈ লৈ গ'ল ৰাণী সি নুশুনে
যুদ্ধ যাত্ৰা কৰি চলে কৰ্ণ মহাবীৰ আৰে সংগে চলে বীৰগণ অতি ক্ৰোধ মন হেন জানি নৰলোকে এৰিয়ান কাময়াৰে পাপক চাৰু কদাকি বোলা ৰাম ৰাম জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ জয় ধৰ্মৰাজ কৃষ্ণৰ জয় মহামহাবীৰগণৰ ভাবিছা নেকি ৰণজয় হলো বুলি পাৰ্থক পৰাজয় কৰি বীৰত্বৰ দিয়া পৰিচয় অহপাৰ্থ তোমাৰ কাৰণে যে কৰ্ণৰ ধনুৱে ভয়ংকৰ মূৰ্তি ধৰি গৰ্জিব লাগিছে তোমাক বধ কৰি আজি মোৰ পূৰ্ণকৰ প্ৰতিজ্ঞা বেশ তেন্তে হে লাগিল গিলাৰণ দুয়ো মহাবীৰ মহাপৰাক্ৰমে যুঁজে দুয়ো মহাবীৰ মহাপৰাক্ৰমে যুঁজে দুয়ো মহাবীৰ হেন জানি নৰ লোকে কাময়াৰে পাত কচাৰুক ডাকি বোলা ৰাম ৰাময়াৰে পাত কচাৰুক ডাকি বোলা ৰাম ৰাম জয় হৈছে যদিও ইয়াক নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অসীম প্ৰতাপী দুৰ্জয় বীৰ আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হ'ব যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানে শক্তি থাকক সেই ফলত আমাৰে হ'ব বুলি মোৰ ধাৰণা দাদা মোৰো সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধৰ আহ্বান কৰিছিলোঁ ভাই কিন্তু দুখ লাগে
মাজে মাজে অনুতাপ হয় নিজ বংশ নাশ কৰিয়ে মই কি কাৰ্য কৰিছোঁ। পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছেই, তাত বেজাৰৰ কথা কি আছে দাদা? দুৰ্যোধনৰ বাহিৰে কোনেও সিমান দুখ বা পাপ কৰা নাই সহদেৱ। যদিও কৰিছে ৰজাৰ আজ্ঞাত কৰিছে, ৰজাৰ আজ্ঞাকে নিজ আজ্ঞা স্বৰূপে প্ৰজাস্বৰূপে কৰিছে। অধৰ্মীৰ ৰজা পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে। আংশিক সঁচা। কুট মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি। এই যুদ্ধ পৰুহিত অভিমানী দুৰ্যোধনে তাৰ কথা শুনি শুনিয়েই যুদ্ধত জাপ দিছে। যিমান দিনলৈকে শকুনি জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ। বাৰু মই এতিয়া আহিল দাদা। যোৱা ভাই, তুমি ক্লান্ত। ভাল দাদা। হে অনাদি অনন্ত অব্যক্ত নিৰাকাৰী নিৰঞ্জন, তুমিয়েই আদি তুমিয়েই শেষ। অবুধ সন্তানক কলৈ টানি নিছা প্ৰভু? দাদা দাদা দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা। শুনিছো ভাই, অতি আনন্দৰ কথা। এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে আগতেই কৰ্ণক অংগদেশ দান কৰি থৈছে দাদা। কিন্তু দুৰ্যোধনৰ ধৈৰ্য প্ৰশংসা নকৰি নোৱাৰি। এতিয়াও অচল, এতিয়াও অতল, এতিয়াও বুকু দাঁত। মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দুখী হলেও ক্ষত্ৰিয় স্বৰূপে কুৰুৰাজ যথাৰ্থ বীৰ। এই বিৰক্ত যাব, নাথ বুকু কপি উঠিব। কেনেকৈ ভাই? বিশ্বাস কৰ। কুৰুপতিৰো অতল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যজন, কিন্তু এনেদৰে পলাবলৈ হলে সেই বিশ্বাস কিমান দিন থাকিব দাদা? মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্তি কৰিব ধাৰণ। কোনো ক্ষত্ৰিয় বীৰে পৰাজয়ৰ কলংক সহ্য কৰিব নোৱাৰে অৰ্জুন। মোৰো সেই ধাৰণা। তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। যদুপতিয়ে কি কৰিব সখা? তোমাৰ পৰা গান্ধীৱ আৰু দাদাৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনে কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ ধৰিব নোৱাৰো বুলি শপত খাওঁনে? যদুপতি, তুমি নিৰস্ত হলেও তোমাৰ অনন্তৰ শক্তিৰ এটি কণাই আমাৰ পঞ্চভাতা আৰু সেনাসননিক শক্তিশালী কৰি তুলিছে। ধৰ্মৰাজ, সিমান শক্তি থকা হলে দুবাহুত জৰাসন্ধৰ ভয়ত তোমালোকৰ কাষ নাচাপিলোহেঁতেন। বাৰু সেই সম্পৰ্কে আমি পাছত আলোচনা কৰিম। ব'ল শিবিৰলৈ যাওঁ, মোৰ বৰ ভাগৰ লাগিছে। ব'লা, মই বিশ্ৰামৰ আয়োজন কৰোঁ। বলা যদুপতি, আমিও শান্ত। ভীমাৰ্জুনে যুদ্ধ কৰি শ্ৰান্ত হোৱাৰ আৰম্ভ হৈছে। যদুপতি আজি শ্ৰান্ত, কালিলৈ মূৰ্ছা আৰু পুৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছিত নহয় যদুপতি। যাবলৈ কিমান পথ? এই পলনী অধীনত হতে বেকুদাৰৰ চেতনা লুপ্ত কৰিব নোৱাৰে মানুহ। কিন্তু সেই অধীৰথহুত হিন্দু পুত্ৰ জয়দত্ততকৈ কোনো গুণেই হীন নহয় দাদা। অৰ্থাৎ হীন জয়দ্ৰথে গদাৰে আঘাত কৰি যদি বিকুদৰক মূৰ্ছা নিয়াব পাৰে, তেনেহলে ৰাম দত্ত বিজয় ধনুধাৰী কৰ্ণই ধনুবাণেৰে তেওঁক মূৰ্ছিত কৰাটো কোনো অসম্ভৱ নহয় দাদা। বিজয় অজয় নাজানো একোকে, ধনুবাণ
অগ্নিবাণ নগনু একোকে ভেখন ঘাত পালে ভীমর গদায় ওরি যাব ধনুবান দাদাৰ অলপ কথাতেই খং খং নহয় যদুপতি মোৰ সৰল কথা এতিয়া বুজিলো দাদা বিকুদৰ মূৰ্ছা যোৱা বিধৰ বীৰ নহয় কিন্তু হঠাৎ হলে মোৰ সন্দেহ আছে কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা হঠাৎ বাদ প্ৰতিপাত মুখ নালাগে মুৰাৰী যুদ্ধ লাগে জয় লাগে প্ৰতিদ্বন্দ্বী লাগে ৰাম দত্ত গুৰু দত্ত থাকক থকা কৰ্ণৰ হাতত সৰু আছে দেৱ দত্ত গন্ধীৱ অতিকে অকুল নিজে অতি তৃষ্ণাতুৰ ঘনে ঘনে বিচাৰে কৰ্ণৰ ধীৰ মোৰো অতি শুষ্ক কণ্ঠ মাধৱ উত্তপ্ত লোহিত মোকো লাগে যদুপতি মোকো লাগে বুকুৰে নিশ্চয় পাবা বলা আহা এতিয়া বলা যদুপতি দুখাখন প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয় কিন্তু সেই বুলি মই নিৰুৎসাহিত হওঁ অজস্ৰ সৈন্য নিধন হল অংগৰাজ স্বীকাৰ কৰিছো কিন্তু ভীষ্ম দুন্দয়ো সৈন্য নাকত বাধা দিব নোৱাৰিছিল পিছে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আন কাৰোৰ ওপৰত নাছিল অংগৰাজ মাত্ৰ সন্মান কৰি পিতামহ আৰু গুৰুৰ দুৰ্নক আগতে সেনাপতি পাতিলে সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই জানো অংগৰাজ আজি হাৰিছো বুলি চিৰদিন দেহাৰো আজি সৈন্য নাশ হল বুলিয়েই চিৰদিন হব নোৱাৰে যিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃতদেহৰ ওপৰত শিয়াল শগুনে মাংস টনা আজোৰা কৰিব এইদিনা যে আমাৰ কিমান আনন্দ হব অংগৰাজ এই শুভ দিনলৈ আৰু বেছি অপেক্ষা কৰিব নালাগে দুখাখন সেইদিন আহিছেই আহিবই লাগিব দুৰ্যোধন আৰু এই দুখাখনৰ গদা কৰ্ণ মহাৰথী ধনু শকুনিৰ মন্ত্ৰণা ধেমালি কথা নহয় অংগৰাজ সেইদিন আহিবই লাগিব আহিবই লাগিব বাৰু অংগৰাজ আপুনি অপেক্ষা কৰক মই দাদাক জনাম কৃষ্ণ হব পাৰা তুমি নৰৰূপী ভগৱান সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব পাৰ্থক তুমি নোৱাৰা ৰাখিব আহা সখা পাণ্ডৱৰ পৰাজয় বাৰ্তা শুনি সুখী হলো অংগৰাজ তিৰস্কাৰ নকৰিবা সখা তিৰস্কাৰ কৰা নাই সখা তোমাৰ গুণানুকীৰ্তন কৰিছো কৰ্ণ এতিয়াও জীয়াই আছে এটা সামান্য তোৰ সেনায়ো পলৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় অংগৰাজ গণপতি ইয়াজি আপোনাৰ কেনে ব্যৱহাৰ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য পুৰস্কাৰ কন্যাক অধৈৰ্য নকৰিবা ক্ষিপ্ত নকৰিবা ভুকুটি দেখুৱাবলৈ তুমি কি মোক নাৰী জ্ঞান কৰিছা জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী জানো বীৰ তুমি নোহোৱা ৰমণী অসীম অধৈৰ্যশালী তুমি কুৰুপতি নিসহায় নিৰ্দনী কন্যক সত্য কথা অযাচিত কৰিছিলা সংগদেশ দান কৰিছিলা মণি মুক্তা দান
এই বুলি কন্যই নকৰে সহ্য এনে অপমান তেন্তে এই দুৰ্যোধনে কোন প্ৰাণে সহিব এনে অপমান? কি অপমান? পৰাজয়ৰ অপমান, গৌৰৱৰ সেনাপতিৰ পৰাজয়ৰ অপমান। বাটে ঘাটে বনবাসী পাণ্ডৱৰ নিপুণ চালকি চাই ৰণভিক্ত হল কৌৰৱৰ বিৰাট বাহিনী। উচ্ছ্বাসে তেজিলে সবৰ শিক্ষাৰীৰ তিৰস্কাৰ, বিদ্ৰুপৰ বাণী দুৰ্বলীৰ এনে অহংকাৰ। কোন জানে ভাৰতৰ এক শক্তি অধীশ্বৰ হৈ অগ্লাং বদনে আজি মই লম শিলপাতি। মহাৰাজ নালাগে বুজাব আৰু অস্পষ্ট নহয় মই প্ৰত্যক্ষ পাইছো দেখা অন্তৰৰ মনোবেথা বেদনাৰ লেখা। চিন্তাৰো নাই কুৰপতি, নিদাৰুণ কুৰ নিয়তিয়ে গোপনে গোপনে আহি ভাগ্য চক্ৰ আজি মোৰ প্ৰতিকূলে দিছিল ঘূৰাই। এবাৰ সতৰ্ক মই, নোৱাৰে চাপিব কাষ, নোৱাৰে তৰিব আৰু খৰ দন্তৰ জাল। দিয়া মোক শোণিপুৰ সাৰথী এজন, শেষ কৰো কুৰুক্ষেত্ৰ ৰণ, উজালাও কৌৰৱৰ কীৰ্তি অগণন। ভদ্ৰপতি কোৱা পাৰিবানে সাৰথ্য স্বীকাৰ কৰিবলৈ? কৰে কৌৰৱ ঈশ্বৰে অৱশ্যে কৰিম পলন। আদেশ নহয় মহাৰাজ, এই মোৰ অনুৰোধ। আনন্দৰে কৰিলো স্বীকাৰ। তেন্তে কুৰুপতি সখা হস্তিৰ বিশ্ৰাম কৰা আপোন কক্ষত যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে জাপিব আৰু বীৰিত্ব ৰজনী। প্ৰবল বেগেৰে আজি ধুমুহা বলিব, ৰোধিবৰ শক্তি নাই পাণ্ডৱৰ। বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন, কি কৰিবা? চকুৰ আগতে দেখিছা ভীষ্ম গৈছে, দুৰ্ণ গৈছে আৰু কৰ্ণ বিভংগে পলাইছে। আৰু কৈছা বাধা দিবৰ শক্তি নাই। অন্ধ উন্মাদ, এতিয়াও বিশ্বাস আছে কি পাণ্ডৱক ধ্বংস কৰিম? এতিয়াও বিশ্বাস আছে কি কুৰুক্ষেত্ৰত বিজয় পতাকা উৰুৱাম? পলাপ 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 দুৰ্যোধন। তেজৰ পিৰণি থাকে মানে এই পলাপ থাকিব। যিদিনা এই তেজ চেঁচা পৰিব, গোট মাৰিব, টনটনীয়া শিৰ কোচ খাই বৃদ্ধ গুণৰ ঠোঁটৰ আগত ওলমি পৰিব। সেইদিনা এই পলাপ ক'ত থাকিব দুৰ্যোধন? সেইদিনা এই উন্মাদনা ক'ত থাকিব?
ক্ষমা কৰিব নোৱাৰে স্বৰ্গৰ দেৱতা কিনৰ মৰ্ত্যৰ মানৱ শুনা শুনা দুখাখনে কৈছে হত্যা কৰা আৰু ময়ো কওঁ গুৰুৰাজ বুলি ধৰ্মৰাজ বুলি হত্যা কৰা ধৰ্মৰাজ ক'ত তোমাৰ আজি সেই গধাধাৰী ভাই বিকুদৰ ঠাণ্ডা দহন কৰা ক'ত ধনঞ্জয় নিসহায় অৱস্থাত তোমাক অকলে এৰি কলৈ পলাল সেই মাৰ্দিৰ তলৈ দান কৰ্তা বুলি যাৰ পখিলা শৰণ ক'ত সেই কুৎকৃষ্ট দৈৱকী নন্দন হেৰ ৰাধাৰ নন্দন এৰি দে মোক যুঁজি পুনৰবাৰ মৃত্যুদণ্ড আজি তোক দিওঁ উপহাৰ তুমি মোৰ মৃত্যুদাতা যোৱা ধৰ্মৰাজ আনন্দৰে দৃশ্য মুক্তিৰাজ ইচ্ছা কৰা হলে কৌৰৱৰ ৰাজপ্ৰসাদত লৌহ পিঞ্জৰাত ৰাখিব পাৰিলহেঁতেন তোমাক কিন্তু নাৰাখো কাৰণ কৰ্ণই নকৰে তাৰ ভংগ প্ৰতিজ্ঞা ৰহস্য তাৰ জীৱনৰ হাৰ শুনা তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা ৰাজন পাৰ্থক উদ্দেশ্যে মোৰ চলিছিল ৰথ তুমি আহি হাগুচিলা পথ তোমাৰ বাবেই আজি মোৰ হেৰাল চিকাৰ নহলে নোপোৱা তুমি এনে তিৰস্কাৰ